নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই আজি নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰো ভাল। আৰু ইয়াত দেখিছেনে বাহিৰৰ পৰিৱেশ। আজি বিহুৰ প্ৰথমটো দিন অৰ্থাৎ আজি হৈছে গৰু বিহু। চৰাইৰ কলকলনি শুনিছেনে? চৰাইৰ মাতবোৰ শুনি পাইছেনে? ইমান ধুনীয়াকৈ মাতি আছে ৰাতিপুৱাৰ সময়খিনি। কুলি চৰাই মাতি আছে অলপ আঁতৰত। আৰু ইয়াই দেখিছেনে কেনেকুৱা ঠাণ্ডা হৈ আছে পৰিৱেশটো। ইফালে আৰু এইফালে জেতুকা সানি থলোঁ কালি ৰাতিয়ে, আকলকো সানি দিলোঁ, ময়ো সানিলোঁ। ৰাতিয়ে সানি থলোঁ, সি শুইছে লগে লগে সানিলোঁ, নহ'লে আকৌ অলপ দেৰিকৈ সানিলে ঠাণ্ডা হৈ থাকে ন, সাৰ পাই যাবও পাৰে। সেইকাৰণে সানি আজি ৰাতিপুৱা চাইছোঁ কেনেকুৱানো কৰিছে সি। খুব চাইছে, নিজৰ হাতখনো চাইছে, মোৰ হাতখনো চাইছে, কি হয় সুধিছে। তাৰপিছতে বুজাই দিলোঁ। কালি গধূলি সময়ত জেতুকাৰ পাত পুৰণা দেখিছিলে নহয় সি, সেই জেতুকাৰ পাতৰ যে ৰস সেইটো ধুনীয়াকৈ বুজাই দিলোঁ। এতিয়া সি এনেকৈ কৈ পেলাই আছে। প্ৰথমতে খুব এনেকৈ নখেৰে আঙুলিৰে এনেকৈ akuti চাইছে, মানে এৰাব পাৰি নেকি, য'ত ত'ত মোহাৰিছে। তেতিয়া মই যেতিয়া কৈ দিলোঁ যে সি এতিয়া ধুনীয়াকৈ মোৰো হাতখন দেখিলে সম্পূৰ্ণকৈ, আৰু এতিয়া সি একো ৰিয়েকশ্যন দিয়া নাই, ধুনীয়াকৈ আছে। বিহুৰ প্ৰথমটো দিন অৰ্থাৎ গৰু বিহুৰ দিনা, আৰু সকলোবোৰ দেখাই থাকিবলৈ চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো, আজি গোটেই দিনটোৰ ভিডিঅ' দি আছোঁ। আৰু গৰু গা ধুৱাবলৈ গৈছেনে কোনোবা ক'বচোন। আমাৰ এইফালে পথাৰত পানী নাই, সেইকাৰণে ঘৰতে ধুৱাব লাগিব। আৰু আকলকো ভাবিছোঁ ক'ৰবালৈ পঠিয়াওঁ নেকি, ধুৱাব পৰাকৈ ক'ৰবাত ধুৱাইছে চাগে। আমাৰ ঘৰত যিহেতু এতিয়ালৈকে গৰু অনা নাই, সেইকাৰণে এতিয়া বেলেগৰ ঘৰতে ধুৱাব লাগিব। আৰু যিখিনি চাই থাকিব। আৰু বহু দেৰিৰ পিছত এতিয়া গা চা ধুই আহি গ'লোঁ। আৰু এতিয়া ঘৰ মোহাৰিম, কাৰণ আকলো ওলাই গৈছিলে দেউতাকৰ লগত পুৰণা ঘৰৰ ফালে। তাৰপিছত সি নাথাকোঁতে বোলো পটাপট গাটো ধুই লওঁ, নহ'লে আকৌ দিগদাৰ হৈ যায়। এতিয়া চব চাফা কৰি হৈ গ'ল, কিন্তু এতিয়া ঘৰ মানে ৰুম মোহাৰিম। এনেই তাৰ মাজতে অকণমান ভিডিঅ' কৰি দিলোঁ আপোনালোকলৈ বুলি। এনেকৈ আৰু অকণমান বিহুৰ প্ৰথম দিন অৰ্থাৎ আজি গৰু বিহুৰ দিনা পৰম্পৰা অনুসৰি এয়া জলপান খাবলৈ ল'লোঁ। আৰু আপোনালোকে খাইছেনে জনাব। এয়া ধুনীয়াকৈ দৈ, গুড়, চিৰা, সুৰুমেৰে ধুনীয়াকৈ খাবলৈ ল'লোঁ ৰাতিপুৱাৰ জলপান, আৰু ভাবিলোঁ আপোনালোককো দেখাই দিওঁ। হাত দুখন চাওঁ, হাত দুখন চাওঁ, তোমাৰ ইমান ধুনীয়া ৰং চাওঁ, হাত দুখন চাওঁ। এইফালে চাওঁ, এইফালে চাওঁ। এয়া ঘৰতে ওলাইছে আমৰলিটো, দুজোপা নে কেইজোপা গছত ওলাইছে দেই, ডাঙৰ ডাঙৰকৈ। ঘৰত খাবলৈ ধুনীয়াকৈ হৈ গৈছে, প্ৰতিবাৰে হয়। আকুলক একদম ঠিকছে জনীয়ে দিছে, সি হ'লেও মানে একদম ভয় কৰা নাই, দিছে বাৰে বাৰে। তালৈকে গৈছে। মই কিন্তু বিৰাট ভাল পাওঁ দেই খাই। আপোনালোকে ভাল পায়নে জনাবচোন।
আৰু এইফালে চাওকচোন কিমান জিকি আহিছে কণী একদম দুটা ডাঙৰ ডাঙৰ টোপোলা একেবাৰে ভৰ্তি হৈ আহিছে আৰু এইবিলাক চব ভঙা ভাল চব মিক্স হৈ আছে আৰু এয়া চবতকৈ একেবাৰে ইম্পৰ্টেণ্ট বস্তুটো হৈছে পঁইতা ভাত আজিৰ দিনটোত আৰু এয়া খাবলৈ লৈছোঁ জুতি বুটি লগাই আৰু এতিয়া আৰম্ভ কৰি দিম আৰু যিহেতু গৰম দিন আহি আছে আৰু পঁইতা ভাতৰ উপযোগিতা একেবাৰে গুৰুত্বপূৰ্ণ হৈ পৰিব সেইটো দেখিছা সেইটো বাঁহৰ লালে দেখিছা নাই বোলা 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 দৌৰ মাৰি বিহু গোৱাগে যা এতিয়া আকুল দৌৰি যাব যোৱা বিহু গোৱাগে যা নাচিবগে এতিয়া বোলা 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 আমি যোৱা লগতে যোৱা বহুত দেৰি পিছত আকৌ ভিডিঅ' কৰিছোঁ আজি বিহুটো গৰু বিহু আজি ভালে ভালে পাৰ হ'ল আৰু ধুনীয়াকৈ পাৰ হ'ল আৰু বিহু আহিছিলে এযোৰ আজি এযোৰহে আহিলে তাৰপিছত কাইলৈ আহিব চাগে আৰু আজি ভিডিঅ'টো ইমানখিনিতে শেষ কৰিছোঁ লগ পাম আকৌ নেক্সট ভিডিঅ'ত